বন্ধুসকল, আপোনালোকে বাৰু জানেনে সৰুৰে পৰা ব্যৱহাৰ কৰি অহা অংকৰ ক্ষেত্ৰত এই সমান চিনডাল আৱিষ্কাৰ কোনে আৰু কেতিয়া কৰিছিল? হয়তো বহু সংখ্যকে ইয়াৰ বিষয়ে নাজানে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আজি জানো আহকচোন এই সমান চিনডাল কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল। এই সমান চিনডালক ইংৰাজীত ইকুৱেল চিন বুলি কোৱা হয়। কোনো এটা সংখ্যাৰে অন্য সংখ্যাৰ লগত যেতিয়া যোগ, বিয়োগ, পূৰণ, হৰণ কৰি যিটো উত্তৰ বা ফলাফল সংখ্যা পোৱা যায়, সেই সংখ্যাটো সমান চিন ব্যৱহাৰ কৰি বহুওৱা হয়। এই কথা আমি সকলোৱে জানো, নহয় জানো? যেতিয়া এই ইকুৱেল চিনডাল আৱিষ্কাৰ হোৱা নাছিল, তেতিয়া শব্দ বা আখৰেৰে লিখা হৈছিল। যেনে ইয়াৰ সমান হ'ব, অসমীয়াত ক'বলৈ গ'লে, নাইবা ইংৰাজীত হ'লে ইজ ইকুৱেল টু, এনেদৰে সেই সময়ত দীঘলীয়া বাক্য শাৰীয়ে লিখিব লগা হৈছিল। আৰু ইয়াৰ বাবে অলপ সময় বা সমস্যা হৈছিল, কিন্তু পাছত ইয়াৰ সমাধানৰ বাবে 1557 চনত ৰবাৰ্ট ৰেকৰ্ড নামৰ এজন গণিতজ্ঞ আৰু চিকিৎসা বিজ্ঞানীয়ে এই সমান বা ইকুৱেল চিনডাল আৱিষ্কাৰ কৰি উলিয়াইছিল। বন্ধুসকল, এতিয়া আপোনালোকে নিশ্চয় আজিৰ পৰা বুজিব পাৰিলে বা জানিব পাৰিলে যে 1557 চনত ৰবাৰ্ট ৰেকৰ্ড নামৰ এজন গণিতজ্ঞ আৰু চিকিৎসা বিজ্ঞানীয়ে এই সমান চিনডাল বা ইকুৱেল চিনডাল আৱিষ্কাৰ কৰি উলিয়াইছিল। এই মহান ব্যক্তিজন ৰবাৰ্ট ৰেকৰ্ডৰ জন্মৰ 1552 চনত টেনবাই পেমব্ৰকশ্বাইৰ ৱেলছত হৈছিল আৰু তেওঁৰ মৃত্যু কিছুদিনৰ পাছতে 1558 চনত ইংলেণ্ডৰ বৰ্তমান লণ্ডনত তেওঁৰ মৃত্যু হয়। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় জানিব পাৰিলে যে সমান চিনডাল বা ইকুৱেল চিনডাল কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল। আৰু এনেধৰণৰ 100% সত্য তথ্য পাই যাবলৈ ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্য ভিডিঅ'ত।